হেল্ল' ভিয়াৰ্ছ, ৱেলকাম টু মাই চেনেল DK ব্লগছ। আজি মই আহিছোঁ গুৱাহাটী প্ৰেছ ক্লাবলৈ, য'ত আজি উন্মোচন হ'ব ৰুদ্ৰজিৎ মজুমদাৰৰ ফিউচাৰিষ্টিক ফেণ্টাচি থ্ৰিলাৰ কিতাপ বধ্যভূমি। ব'লক আমি উন্মোচনী সভালৈ যাওঁ। শুভ উন্মোচন অনুষ্ঠানত উপস্থিত থকা আমন্ত্ৰিত বিশিষ্ট অতিথিসকল, প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, লগতে সাহিত্যপ্ৰেমী ৰাইজ আটাইকে আজিৰ এই বধ্যভূমি উপন্যাসখনৰ শুভ উন্মোচন অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এগৰাকী সুদক্ষ অভিনেতা, চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ ৰুদ্ৰজিৎ মজুমদাৰৰ এগৰাকী উপন্যাসিক হিচাপে এয়া প্ৰথম দিখোজ। বধ্যভূমি হৈছে আগন্তুক 2025 পৰা 2030 চনৰ সময় আৰু ভাৰত, চীন, আমেৰিকাৰ মাজত ঘটা এক ৰোমাঞ্চকৰ কাহিনী। পাৰমাণৱিক অস্ত্ৰ আৰু ইয়াৰ আৱৰ্জনা, অৰুণাচল প্ৰদেশৰ অভয়াৰণ্যত নিশাৰ ভিতৰত উৎপত্তি হোৱা এটা ৰহস্যময় হ্ৰদ, বিশালকায় ৰক্ত পিপাসু জীৱ এবিধৰ তাণ্ডৱ, আহোম ৰজাৰ আওপুৰণি মূল্যৱান ধন, সোণ, মণি মুকুতা, মুদ্ৰাৰ গুপ্ত সন্ধান, 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ সময়ত ঘটা অইন এক ৰহস্যময় যুঁজ, কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন, অত্যাধিক আধুনিক যন্ত্ৰৰে পৰিপক্ক এটা নৱগোপন, চোৰাংচোৱা গুপ্তচৰ দলৰ দুৰ্দান্ত প্ৰদৰ্শন, অস্বাভাৱিক ভূমিকম্প আদি বিষয়বস্তু আৰু সমলেৰে সৃষ্টি এখনি ৰসাল উপন্যাস। আশা কৰিছোঁ ৰুদ্ৰজিৎ মজুমদাৰদেৱে যি আশাৰে এই বধ্যভূমি উপন্যাসখন তেখেতে ৰচনা কৰি ওলাইছে, ৰাইজে ঠিক একেদৰে এই উপন্যাসখনক মৰম দিব, একেদৰে আদৰি ল'ব। বিচাৰিছোঁ অভিনেতা গৌৰৱ বৰাকো ৰুদ্ৰজিৎ মজুমদাৰ ডাঙৰীয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। মন্ত্ৰী প্ৰজনন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আসন গ্ৰহণ কৰি আছে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া বধ্যভূমি শীৰ্ষক উপন্যাসখনৰ লিখক ৰুদ্ৰজিৎ মজুমদাৰদেৱৰ শ্ৰদ্ধাৰ মাতৃ, তেখেতে মন্ত্ৰী প্ৰজনন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, তেখেতকো ধন্যবাদ জনাইছোঁ। আটাইকে ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে মই আটাইকে ইয়াত উপস্থিত আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি প্ৰণয় বৰদলৈদা, মানে আমি যাক মৰমতে বুবুদা বুলি মাতোঁ, আমাৰ দীপক দত্তদা, মোৰ বন্ধু আনিছুল হক, মোৰ মৰমৰ বন্ধু বহুত পুৰণি কলীয়া 91 পৰা আমাৰ বন্ধুত্ব, মহেন্দ্ৰ দাস, যাদু সম্ৰাট বিক্ৰম, গৌৰৱ বৰা, মোৰ সন্মুখত উপবিষ্ট দিলীপ কলিতা ডাঙৰীয়া, যি নেকি আজি ব্যস্ত সময় আমাক দিছে, তেখেত উপমাৰ্ত জ্যেষ্ঠ এজন উদ্যমী ব্যৱসায়ী, সৌৰভ দত্ত, ৰিজনেল মেনেজাৰ অফ UFO, তেখেতে অসমীয়া চলচ্চিত্ৰৰ প্ৰতি আগৰ পৰাই খুব ধুনীয়াকৈ কাম কৰি আছে। খুৰা শইকীয়া খুৰা, মোৰ দাদা ধীৰাজ দা, গতিকে উপাসনা আৰু আমাৰ বন্ধুবৰ্গ, লগতে সংবাদকৰ্মীসকল, গোটেইটো এনেকুৱা এটা যিখন বধ্যভূমি মোৰ উপন্যাস উন্মোচনী সভা, এইটো এতিয়া অন্তৰংগ আলাপৰ নিচিনা হৈ পৰিছে। সেইদিনাখন নিচিনা কথা এটা ভাবিব পৰা মোৰ শক্তি নাছিল, গল্প এটা লিখিব পৰা ক্ষমতা আছিলে। মই মুম্বাইত এটা ৱৰ্কশ্বপত ভাগ লৈছিলোঁ, যিটো নেকি আছিল লণ্ডনৰ UK ফিল্ম কাউন্সিলৰ আণ্ডাৰত। গোটেই ইণ্ডিয়াৰ ফিল্ম ফেটাৰ্নিটিৰ বিজ্ঞ মানুহসকলৰ লগত কৰিছিলোঁ। শ্যাম বনগলো আছিল, তেখেতো কেইদিনমান আগতে বৰ প্ৰাপ্তি ঘটিছে তেখেতৰ। গোবিন্দ নিহালিনীৰ পৰা আদি কৰি মধুৰ ভাণ্ডাৰকাৰ, চাবানা আজমি সকলোৰ লগত কৰিছিলোঁ। তেতিয়া সেই কৰ্মশালাটোত মই কিছুমান কথা শিকিছিলোঁ। উপন্যাস লিখাটো সহজ কথা নহয়, ইমান সময় দিব লাগিব, ডেডিকেশ্যন লাগিব, কণ্টিনিউৱাছ লিখিব লাগিব, ভালকৈ লিখিব লাগিব, আগে ঘূৰে চাই লিখিব লাগিব। সাধাৰণ মানুহে নাজানো বা ঢুকি নাপাওঁ, গতিকে তেনেকুৱা ছামথিং ডিফাৰেণ্ট কিবা এটা ল'ব পাৰিলে। সেই তেনেকৈ গৈ 2000, মই যদিও বহুত আগৰ পৰা লিখিছিলোঁ, কিন্তু কাহিনীটো মই লৈ ল'লোঁ 2026 to 30, যিটো নেকি ভৱিষ্যতৰ।
কিন্তু ভৱিষ্যতটো কোনো দেখা নাই হৈছে, কিন্তু সমাপ্ত হ'ল। সেইখিনি মোৰ কাৰণে যথেষ্ট। ধন্যবাদ। মোৰ এইখিনি ক'বলগীয়া আছিলে মোৰ উপন্যাসৰ বিষয়ে। বাকী ৰাইজে ক'ব, পাঠকে ক'ব কেনে উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে ৰুদ্ৰজিতাই ক'লে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লিখক মাননীয় শ্ৰীযুত প্ৰণয় বৰদলৈদেৱক, আৰু তেখেত আমাৰ মাজত আজি আহিছে, সেয়াই আমাৰ কাৰণে গৌৰৱৰ কথা। গতিকে মই মাননীয় শ্ৰীযুত প্ৰণয় বৰদলৈদেৱক অনুৰোধ জনাইছোঁ ৰুদ্ৰজিত মজুমদাৰদেৱৰ যিখিনি উপন্যাস বৈঠভূমি তেখেতৰ হাতেৰে আজি উন্মোচন হ'ব। তেখেতক উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ মঞ্চত যিসকল ব্যক্তি আছে আপোনাই সহায় কৰিব আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এয়া ৰুদ্ৰজিত মজুমদাৰৰ দ্বাৰা ৰচিত বৈঠভূমি শীৰ্ষক যিখন উপন্যাস, এয়া আমাৰ আজি উন্মোচন কৰা হৈছে। আৰু উন্মোচন কৰিছে জ্যেষ্ঠ সাংবাদিক কনচালটেণ্ট এডিটৰ অফ NKTV তথা বিশিষ্ট লিখক মাননীয় প্ৰণয় বৰদলৈদেৱে, আৰু লগতে সহায় কৰিছে যাদু সম্ৰাট ডক্টৰ বিক্ৰম তালুকদাৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দীপক দত্ত ডাঙৰীয়া, গৌৰৱ বৰা, লগতে অংশগ্ৰহণ কৰিছে মহেন্দ্ৰ দাস ডাঙৰীয়া। আশা কৰিছোঁ এই বৈঠভূমি শীৰ্ষক উপন্যাসখনি আটাইয়ে আদৰি ল'ব, আৰু আটাইকেইগৰাকীকে মই ধন্যবাদ জনাইছোঁ আৰু নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰুদ্ৰজিতক প্ৰথমতে মই অভিনন্দন জনাইছোঁ। ইমান বিশাল পৰিসৰৰ এখন গ্ৰন্থ, 300 ইয়াত আছে 34 পৃষ্ঠা। 34 পৃষ্ঠাৰ এখন বিশাল গ্ৰন্থ তেওঁ লিখি উলিয়াইছে। বৈঠভূমি এনেকুৱা এজন লিখক মই ভবা নাছিলোঁ কেতিয়াও যে এখন কল্পকাহিনী, আমাৰ অসমীয়া সাহিত্যত কল্পকাহিনী একেবাৰে কম। আমি অসমীয়া সাহিত্য এই ক্ষেত্ৰত যথেষ্ট দুখীয়া। আমি আৰু আমাৰ ওচৰৰ বাংলা সাহিত্যত যদি চাই আমি দেখোঁ যে তাত কল্প কাহিনী লিখা, কল্প বিজ্ঞান কাহিনী লিখা অসংখ্য লেখক আছে, যিবিলাকৰ কিতাপ প্ৰচুৰ সমাদৃত। আমাৰ অসমত বনিতা ফুকন বাইদেউৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। তেনেকুৱা 2-এজন লেখকৰ বাহিৰে কিন্তু এই কল্প বিজ্ঞান কাহিনী খুব কম মানুহে লিখিছে। আৰু ইয়াত যিহেতু তেওঁ ভৱিষ্যতৰ কথা তেওঁ লিখিছে, মোক যিটো ক'লে যে আহোম ৰাজত্বৰ পৰা আনিছে, তেওঁ আহোম ৰাজত্বৰ বিশাল এটা সময় তেওঁ সামৰি দিছে আচলতে। কাৰণ AI কথা আনিছে ইয়াত, ৰবটিক, সেইবিলাক কথা আমাৰ জেনেৰেশ্যন, আমাৰ প্ৰজন্মই জনা উচিত আচলতে। সেইটোৰ পৰা আৰম্ভ কৰি তেওঁ ভৱিষ্যতৰ অসমৰ কেনেকুৱা হ'ব পাৰে তাৰ পটভূমি এটা লৈ লিখিছে। মই ভাবোঁ এইখনতে খুব সুন্দৰ হ'ব। তেওঁ লিখিছে যে, মই দুটা লাইন পঢ়ি দিছোঁ। বৈঠভূমি হৈছে কল্পনাৰ সাগৰত সৃষ্টি হোৱা এটি আন্তঃৰাষ্ট্ৰীয় শক্তি, দেশপ্ৰেম, ৰাজনীতি, ধন, শক্তি, আয়ত্তৰ লোভ আৰু বিজ্ঞানৰ ভাল বেয়া প্ৰভাৱৰ চাহ প্ৰচাৰৰ কাহিনী। সুন্দৰ কথা। আগন্তুক 2025 বা 2030 চনৰ ভিতৰত ভাৰত, চীন, আমেৰিকা সকলোকে পুনৰবাৰ মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মাননীয় প্ৰণয় বৰদলৈদেৱকো ধন্যবাদ জনাইছোঁ। আৰু তেখেতে যিদৰে ক'লে বৈঠভূমি উপন্যাসখনক ৰাইজে সঁচাকৈ আদৰি ল'ব, আমি সেয়াই আশা কৰিছোঁ। যাদু সম্ৰাট ডক্টৰ বিক্ৰম তালুকদাৰ ডাঙৰীয়া, গতিকে তেখেতকো মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। এআইৰ ওপৰত বা এনেকুৱা ধৰণৰ এটা ফিউচাৰিষ্টিক কল্পনা, মানে কল্পনাৰ কাহিনী হওক বা কবিতা হওক, আমি বিভিন্ন সময়ত বিভিন্ন পাই আহিছোঁ, বিভিন্ন সময়ত পাইছোঁ। কিন্তু এটা ফিউচাৰিষ্টিক কল্পনা, যিটো কল্পনা সাধাৰণতে আমি নকৰোঁ, বা আনবোৰ ফিউচাৰিষ্টিক যিবোৰ এপ্ৰ'চ থাকে সেইবোৰত কিন্তু বহুত চাইণ্টিফিক এপ্ৰ'চ থাকে। তাতে এনেই লিখি দিয়া নহয়। তেখেতক সাংবাদিক ৰূপে পাইছোঁ, তেখেতক নাট্যকাৰ হিচাপে পাইছোঁ, চিনেমা পৰিচালক হিচাপে পাইছোঁ, অভিনেতা হিচাপে পাইছোঁ। কিন্তু উপন্যাস এখনৰ স্ৰষ্টা হিচাপে এই যি নতুন এটা যাত্ৰা আৰম্ভ কৰিছে, তাতে যাতে তেওঁ বহুখিনি সফলতা অৰ্জন কৰে, তাকে আমি আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ ডক্টৰ বিক্ৰম তালুকদাৰদেৱক। এইবাৰ মই আমাৰ মাজত আছে দীপক দত্ত ডাঙৰীয়া, তেখেতকো মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বৈঠভূমি বুলি যেতিয়া কিতাপখন দেখিলোঁ, মোক কোনোদিন কোৱা নাই যে মই লিখিও আছোঁ। মই জীৱনত বহুত প্ৰফেচনেল লগ পাইছোঁ। ভেৰি লাকি। মই জানুদা, ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা আজি নৱপ্ৰজন্মলৈকে সকলোৰ লগত এটা সুন্দৰ সম্পৰ্ক মই কৰ্মৰ যোগেদি পাবৰ কাৰণে সক্ষম হৈছিলোঁ। তাৰ মাজতে ব্যক্তিক্ৰমী মই পংকজক লগ পাইছিলোঁ। আশা কৰিছোঁ আমি নতুন আকৌ যেনেকৈ হেৰিয়ে ক'লে আমি এখন 1 ইয়াছত 2 ওলাব। কিতাপখনটো নিশ্চয় খুব ধুনীয়া কিতাপেই হ'ব। ইয়াত প্ৰতিটো কণ্টেণ্ট প্ৰণয়দাই ক'লে, মই চালোঁ, সেইখিনি আমি খুব, আৰু মই কৈছোঁ সূক্ষ্মভাৱে যেতিয়া চিন্তা কৰে, নতুন চিন্তা কৰে, আমি নতুনত্ব পাম। এইখিনি কৈয়ে মোৰ বক্তব্য
জ্যেষ্ঠ অভিনেতা পৰিচালক মহেন্দ্ৰ দাস ডাঙৰীয়া তেখেতকো মই শুভেচ্ছামূলক বাণী দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। পংকজৰ লগত আমাৰ বন্ধুত্ব 1991 পৰা আৰু পংকজৰ প্ৰথম নাটকখন আছিল 92 আৰু সেইখন নাটক তেওঁ কৰিছিল হাড়গিলা সংৰক্ষণৰ ওপৰত। তেতিয়াই 1992তেই হাড়গিলাৰ ওপৰত তেওঁ কেনেকৈ হাড়গিলা সংৰক্ষণ কৰিব তেনেকুৱা এটা ছাবজেক্ট লৈ নাটক আৰম্ভ কৰিছিলোঁ আৰু সেই নাট্য জীৱন হয়তো মই চেগাচগাকৈ কৰি আছোঁ। পংকজেও মাজে মাজে ভুমুকি মাৰে আৰু এইবাৰ ভুমুকি মাৰিছে উপন্যাসত। উপন্যাসখন পাঠকে আদৰি লওক সেইটো আশা কৰিছোঁ। লগতে উপন্যাসখনৰ সৃষ্টিৰ যিটো আধাৰ, যাৰ কাৰণে উপন্যাসখন সৃষ্টি হ'ল বা পাব্লিছ কৰিবলৈ তেওঁ বাধ্য হ'ল মানে প্ৰক্ৰিয়াই, সেই লণ্ডনৰ যিটো মানে য'লৈকে পঠাব এই কাহিনীটো সেইটোতো যাতে সফল হয় আৰু তাত এখন চিনেমা আকাৰে তেওঁলোকে কৰক তাৰ বাবে আমি আশাবাদী। গতিকে পংকজৰ ভৱিষ্যত উত্তৰণ কামনা কৰিছোঁ সকলো দিশতে। গতিকে এইখিনি মই কৰিছোঁ। ধন্যবাদ। মহেন্দ্ৰ দাস ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে আনিছুল হক ডাঙৰীয়া, তেখেতকো মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ইংৰাজীত এষাৰ কথা আছে যে অনলি চেঞ্জ ইজ কনষ্টেণ্ট। চ' যিহেতুকে চেঞ্জ ইজ কনষ্টেণ্ট, পৰিৱৰ্তনে একমাত্ৰ একে থকা বস্তু। ৰুদ্ৰজিৎ মজুমদাৰ বুলি ক'লে মোৰ তিনিটা শব্দ আহে মনত। ফাৰ্ষ্ট ইজ পেশ্যনেট, টেলেণ্টেড, ফাইটাৰ। আপুনি যে কিতাপখন পঢ়িব আপোনাৰ কগনিটিভ যোনটো এক্সাৰচাইজ হয় সেইটো বৰ বেছি ভালকৈ হয়। ইমেজিনেশ্যনটো আপুনি বহুত দূৰলৈ ইনফিনিটিত আপুনি পাব। সেই বস্তুটো এখন উপন্যাস লিখোঁতে লাগে। গতিকে এখন উপন্যাস থাকিল এণ্ড আই এম লুকিং ফৰৱাৰ্ড। থেংক ইউ ছ' মাছ আজি মোক মাতি অনাৰ বাবে। থেংক ইউ। ধন্যবাদ জনাইছোঁ আনিছুল হক ডাঙৰীয়া। আমাৰ মাজত আছে বিশিষ্ট অভিনেতা গৌৰৱ বৰা, তেখেতকো মই দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। পংকজে সদায় নতুন নতুন আইডিয়া কয় আৰু তাৰপিছত এনেকুৱা হৈ গ'ল যদিও আমাৰ বয়সৰ পাৰ্থক্য আছে কিন্তু পংকজাৰ লগত যেতিয়া সময় পাওঁ আড্ডা মাৰোঁ। পংকজাৰ পৰা নতুন নতুন কনচেপ্ট শুনো, তেওঁৰ যিমানবোৰ নতুন নতুন চিনেমাৰ প্লেনিং আছে এইবোৰ শুনো। আৰু এই উপন্যাসখনৰ কথাও পংকজে মোক কৈছিল যে মই এনেকৈ উপন্যাস এখনো লিখি আছোঁ। কেইদিনমানৰ আগত পংকজে মোক এখন স্ক্ৰিপ্ট দিছিলে পঢ়িবলৈ চিনেমাৰ। পংকজে কৈছিলে কিবা যদি তুমি ভুল পোৱা মোক ক'বা যদি কিবা লাগে খেলি। কিন্তু সঁচাকৈয়ে কৈছোঁ ইমান স্ক্ৰিপ্ট পঢ়ি থাকোঁ চিৰিজ হওক চিনেমা হওক, পংকজৰ এই স্ক্ৰিপ্টখন পঢ়াৰ পিছত মই পংকজক এটা কথাই কৈছোঁ যে পংকজে ইয়াতে কোনো ধৰণৰ আপোনাৰ কাৰেকশ্যনৰ দৰকাৰ নাই, আপুনি ডাইৰেক্ট ফ্ল'ৰলৈ যাব পাৰে। গতিকে সোনকালে যাওক সেইটো আশা আৰু কামনা কৰিলোঁ। তাৰপিছত পংকজে আজি 3 দিনমানৰ আগত পটককৈ ফোন কৰি ক'লে যে এনেকৈ মোৰ উপন্যাসখন উন্মোচন কৰিম, সেইদিনা তুমি আহিব লাগিব। মই আচৰিত হৈ গ'লোঁ। মোৰ পংকজে কেতিয়া কৰিলে? পংকজে ক'লে নাই এনেকৈ হুলস্থুলৰ মাজতে কৰিলোঁ। যি হওক পংকজে বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ। আৰু যিহেতু আপুনি যি কণ্টেণ্ট লৈ লিখিছে আমাৰ নতুন প্ৰজন্মটোৱে ভাল পাবই আৰু বৌদ্ধভূমিক সকলোৱে আঁকোৱালি লওক, ভাল পাওক আৰু বৌদ্ধভূমি 2, 3, 4 আমি যাতে পঢ়ি থাকিবলৈ পাই থাকোঁ সেয়া কামনা কৰিলোঁ। ধন্যবাদ। ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। 2 নম্বৰখন সোনকালে কৰিবলৈ আমি আশা পালি থাকিম। খুব সোনকালে হওক। ধন্যবাদ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। গতিকে আজি আমাৰ যি কাৰ্যসূচী আছিলে বৌদ্ধভূমি উপন্যাসখন শুভ উন্মোচন ইতিমধ্যে আমাৰ হৈ গ'ল আৰু আমাৰ প্ৰায়বোৰ কাৰ্যসূচী সমাপ্ত হ'ল। গতিকে যিসকল বিশিষ্ট ব্যক্তিয়ে তেখেতসকলে ইমান ব্যস্ততাপূৰ্ণ সময়ৰ পৰা অকণমান সময়লৈ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, তেখেতসকলে আহিলে ৰুদ্ৰজিৎ মজুমদাৰৰ এই অনুষ্ঠান তেখেতসকলে অকণমান আশীৰ্বাদ দিব বুলি আমি আশা কৰিছোঁ, মৰম দিব বুলি আশা কৰিছোঁ। লগতে ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।